মুখত বান্ধিছে। পাঁচজন আছিল, 6টা পিস্তল আছিল তাৰ তাতে। গোটেই তাতে লৈ গৈছে মানে কৈ আছে কি একো মাৰ দে এনে কৈছে। মোক তেতিয়া পিস্তল ধৰিছে, কৈছে যে দেখুওৱা নহ'লে গুলি মাৰিম। उसको बांधो पहले वो बांधिছে बांधি মানে মোক ইয়াতে এটা লাঠ মাৰিছে আৰু মুখত এটা ঘুচি বান্ধি দিছে। इसको मारना है এনে কৈছে। তেওঁলোকে 5জন আছিল, 6টা পিস্তল আনিছিল। পিস্তল লৈ গৈছে কেইজন? পাঁচজন আছিল, 6টা পিস্তল আছিল তাৰ তাতে। কিহেদি আহিছিল দেখা হৈছে? হেলমেট পিন্ধি আহিছিল, মুখত মাস্ক পিন্ধি আহিছিল, এটা পাঞ্জাবী কুৰ্তা পিন্ধি আহিছে যেন পূজাত আহিছে। আৰু একজন মুখত কাপোৰ বান্ধিছে, জিন্স পেণ্ট পিন্ধি যেন হেলমেট মাৰি আহিছিল। আৰু এটা চাপদাৰী আছে। কথা কি ভাষাৰে পাতিছে? হিন্দী মানে তেওঁ মানে প্ৰথমতে মই তাৰমানে বাহিৰত চাহ খাব গৈছিলো। মই বাহিৰত চাহ খাব যাওঁতে মই যেতিয়া বাহিৰৰ পৰা মানে আহিলো, আহি দেখো যে মোৰ ছোৱালী মোৰ গোটেই ষ্টাফখিনি বহাই ৰাখছে, হাতৰ পিছফালে এটা বান্ধি ৰাখছে, মুখত বান্ধিছে। মোক সুধিছে কোন হওক, বেয়া এটা গালি দিছে, কোন হওক। মই কৈছো মই এটা ক'লো যে মই মেনেজাৰ হয়। उसको बांधो पहले वो बांधिছে बांधি মানে মোক ইয়াতে এটা লাঠ মাৰিছে আৰু মুখত এটা ঘুচি বান্ধি দিছে। इसको मारना है এনে কৈছে। तब मैंने बोला कि नहीं हमको मत मारो, हाथ को मत करो। तो छवि তো ইহঁতে দি দিলাক। গোটেই বস্তু লৈছে, লৈ আমাক এটা ভিতৰত ৰুম আছে খোৱাৰো, গোটেই তাতে লৈ গৈছে মানে কৈ আছে কি একো মাৰ দে এনে কৈছে। তাৰপিছত আমাৰ গোটেই এটা ভয় লাগছে, আমি কৈছো। তাৰপিছত মোৰতো বহুত ভয় লাগি গৈছে। তাৰপিছত এজনে আহি কৈছে কি কিসুকো কুছ नहीं करेगा, तुम लोग सब दे दो। তো মোৰ পাৰ্চখন নিছে, মোৰ মোবাইল চবাইল চব লৈ গৈছে। পিছত মোবাইল কেমেৰা চেমেৰা চব লৈ গৈছে। লৈ পেলাই সিহঁতে ছাতাৰ বন্ধ কৰা চাউণ্ড পাইছো। আমি যদি ওলাই এতিয়া আমি হাতত গাঁঠি খুলিব নোৱাৰো। এজনে কিবা কৰি খুলিছো, খুলি মই ফোনটো চাইছো, ফোন থৈ গৈছে সিহঁতে। ফোনটো দি লগালগ বাহিৰত ফোন কৰিছো। মানি বেগ চানি বেগ, মোৰ মানি বেগৰ পৰা 10,000 টকা আছিল। মই এই দি বান্ধিছিল নেকি? এই মুখত এনেকে মুখত বান্ধিছে প্লাষ্টিকেদি। আৰু এই কেছত 1 লাখ কিমান টকা আছিল সেইটো কেছ। কাষ্টমাৰ হৈ আহিছে 5জন মানুহ আহি কৈছে চেন দেখাৰ লগে লগে পিস্তল মূৰত ধৰছে আৰু কৈছে মোবাইল কেইটা লৈছে। লোৱাৰ পিছত কৈছে একো যদি কথা মুখৰ পৰা ওলোৱা তেনেহ'লে এতিয়াই গুলি মাৰি দিম। 5জন আহিছিল। পিছত চব লৈ গৈছে, চব একো নাই, চব বহুত হ'ব ছাৰ, বহুত হ'ব। হাতত পিস্তল লৈছিল আৰু মুখত দুটাকৈ পিস্তল, এটা মূৰত ধৰছে। নহয়, মাষ্টত একো পিন্ধা নাই ছাৰ, মুখটো খোলা, এনেই নৰ্মেল মানুহৰ নিচিনাই। আহি কেনে কৈছে যদি মুখৰ পৰা মাত ওলাই এতিয়াই গুলি মাৰি দিম। পিছত আহি ফুটা নাই, মোৰ মূৰত পিস্তল ধৰছে। তাৰপিছত ধৰিছে, তাৰপিছত পিছত বহিছে মুখৰ পৰা মাত নোলাবি। তাৰপিছত মোৰ হাতখন বান্ধি দিছে, মুখখন বান্ধি দিছে, বহাই দিছে। মই এতিয়া চুপচাপ বহি থাক, যদি মোক কিবা কোৱা এতিয়াই গুলি মাৰি দিম। পিস্তলটো এনেকৈ ধৰি আছে। তাৰপিছত প্ৰায় আধা ঘণ্টাৰ বেছি হ'ব ছাৰ। নাই, মোবাইলটো আগতেই লৈ গৈছে। অনুমানিক বহুত টকা হ'ব ছাৰ, ইমান কেনেকৈ কম, কোটি টকাৰ হ'ব ছাৰ, কোটি টকা হ'ব। আমি ইয়াতে বহি আছিলোঁ, তো আমাৰ তলত ষ্টাফটো আছে, তাক কৈছে চেংকো ক'ত। প্ৰথমত তাক বোলে অসমীয়াত কৈছে যে চেংকো ক'ত, তো সি আৰু কৈছে ওপৰত আহিছে। তাক বোলে তাতে কলাৰত ধৰিছে, ধৰি পিনে পিস্তল দেখাইছে। তাৰপিছত ইয়াতে আহিছে, ইয়াতে ছোৱালীকেইটা আছিলে, আমি ইয়াতে বহি আছিলোঁ, আমাক পিস্তল দেখাইছে। পিস্তল দেখাৰ পিছত আমাক কৈছে নিকলো ইয়া আছে। চব হিন্দীত কথা পাতিছে। এতিয়া হিন্দী ভাষী নে অসমীয়া নাজানো, কিন্তু হিন্দীত কথা পাতিছে। তাৰপিছত আমি ওলাই গৈছোঁ, ওলাই যোৱাৰ পিছত আমাক প্ৰথমতে বান্ধিছে, মোবাইলবিলাক ৰাখিব দিছে, বান্ধি পিনে আমাৰ মানি বেগ লৈছে প্ৰথমত। তাৰপিছত কৈছে মেনেজাৰ কাহা পাৰ হে। আমি কৈছোঁ যে মেনেজাৰটো বাহাৰ গয়া হে। তুম মেনেজাৰ হে? মই মেনেজাৰ নিওঁ। তো ছোৱালীকেইটাৰ পৰা ষ্টেটমেণ্ট লৈছে। ছোৱালীকেইটা কৈছে নহয়, এইটো দাদা মেনেজাৰ নহয়, কেছত বহে। তাৰপিছত মোক কৈছে চাবি কাহ পাৰে, ভল্ট কা চাবি কাহ পাৰে। তো মই চাবি দি দিছোঁ ভয়তে। তাৰপিছত CC কেমেৰা চাব বিচাৰিছিলে, মই CC কেমেৰাটো দেখুওৱা নাই। মোক তেতিয়া পিস্তল ধৰিছে, কৈছে যে দেখুওৱা নহ'লে গুলি মাৰিম। তাৰপিছত মই দেখাই দিছোঁ ভয়তে। দেখাই দিয়াৰ পিছত তাৰ CC কেমেৰা চব ভাঙিছে, DVR-বিলাক ভাঙি পিনে তাৰপিছত চব লুটি লৈ যাই পিনে আমাক ভিতৰত সোমাই থৈ বান্ধি থৈছে। তাৰো মেনেজাৰক মাৰিছে, মোক গলত মাৰিছে আৰু মেনেজাৰক বুকুত মাৰিছে। সোণ মোটামুটি 3 কৰোৰ টকাৰ ফোন আছে, 3 কৰোৰ। আৰু কেছ লৈছে মোটামুটি 1.5 লাখ টকা কেছ লৈছে। 3 কৰোৰ বেছি আছে আমাৰ।
হনে ডায়মণ্ড আছিল, ডায়মণ্ড মোটামুটি 1 কৰোৰৰ আছিল, সেইখিনি লৈ গৈছে চব। নহয়, টোটেল 4ৰ ওপৰত হ'ব ডায়মণ্ডেদি, 4ৰ বেছিও হ'ব, কম নহয়। সেইখিনি বস্তু লৈ গৈছে আৰু কেছ লৈ গৈছে। মেনেজাৰক মাৰিছে, মোক মাৰিছে, আৰু আমাৰ পৰা মানি বেগ চানি বেগ চব লৈ গৈছে। আমাৰ মানি পাৰ্চনেল চব লৈ গৈছে। আমাৰো পইচা আছিল পকেটত, সেইবিলাকো লৈ গৈছে। কাষ্টমাৰ নাছিলে, কাষ্টমাৰ নাছিল, আমি ষ্টাফ কেইটা আছিলোঁ। মোটামুটি 25ৰ পৰা 30 মিনিট, 12টা 45ত সোমাইছে, মোটামুটি 1টা 10 মিনিট গৈছে। চিকিউৰিটি মানে কি আমাৰ এনে মানে গানমেন নাই, এনে চিকিউৰিটি এটা থাকে, গেটমেন, সিয়াক লৈ আহিছে, সিয়াকো বান্ধিছে। মেনেজাৰ পিছত আহিছে, আমি মোটামুটি 9জন আছিলোঁ, মেনেজাৰটো বাহিৰত গৈছিলে, পিছত আহিছে, ইয়াকো বান্ধিছে। টোটেল 10জন। 10জন আছিলোঁ। তেওঁলোকে 5জন আছিল, 6টা পিষ্টল আনিছিল। এটা হ'ল দাড়ি আছে, আপোনাৰ শাৰ্ট পিন্ধিছে, এটা পিৰন পাইজামা পিন্ধিছে, সেউজীয়া কালাৰৰ, আৰু পেণ্টটো হ'ল বগা কালাৰৰ, চশমা পিন্ধে, আৰু এটা মানে ক্ষীণকৈ লগা, সি মাফলাৰ টাইপ যে গলত থাকে, সেইটো মুখত মাৰি লৈছে। সি মানে মানি বেগ চানি বেগ লৈ লৈছে। চিনি পাম, দেখিলে চিনি পাম। স্থানীয় বুলি নহয়, স্থানীয় মই দেখা নাই। ভাষাটো হিন্দীত কৈছে, কিন্তু আমাৰ তলত থকা ষ্টাফজনক যেতিয়া সুধিছে, চেংক' ক'ত এনেকৈ সুধিছে, তাৰমানে অসমীয়াত কৈছে। এজনে কিজানি অসমীয়া জানে, তো সেইকাৰণে ইয়াক অসমীয়াত কৈছে, বাকী চব ইয়াতে হিন্দীত কৈছে। আৰক্ষী আহিছে, তদন্ত কৰিব লাগে আৰু দোষীক ধৰিব লাগে।